প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহাজাকৰ পৰাহে গম পোৱা যায় কোন কাৰ কিমান আপন আছিল। কাৰোবাক ইমানো অৱহেলা নকৰিবা যে কান্দি কান্দি সি তোমাক সাহায্য কৰিবলৈ বাধ্য হৈ পৰে। ছেক্ৰিফাইচ আমি তেতিয়া কৰোঁ যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ বাবে ধৰি ৰাখিব বিচাৰোঁ। আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছাৰ অভিনয় কৰিছিল আপোন হোৱাৰ। জীৱনত কাৰোবাক আঘাত দিয়াৰ আগতে এবাৰ ভাবক সেই আঘাত নিজে পালে কেনেকুৱা লাগিব। কিবা এটাৰ নতুন পোৱাৰ আশাত সেইজনক কেতিয়াও হেৰাই নেপেলাবা যিজন তোমাৰ ওচৰত সদায় আছিল। কাৰোবাক ভুল বুজাৰ আগতে এবাৰ তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজি লোৱাটো উচিত। তাক যাব নিদিবা যি তোমাৰ হাজাৰো ফালৰ পাছতো তোমাকে ভাল পাই থাকে। আপুনি যদি সঁচান্তৰে কাৰোবাক ভাল পাই আছে তেন্তে দেখিব স্মৃতিবোৰে এদিন আপোনাক বৰকৈ কষ্ট দিব। জীৱনটোক লৈ তুমি যিমানে যি সপোন নেদেখা কিয় শেষত ভাগ্যত যি লিখা থাকে সেয়া হ'ব। প্ৰিয় মানুহ সেইজনহে যিয়ে অতীত খুচৰি নহয় অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী মুখত যিমানে যি হাঁহি নাথাকক কিয় ঘৰৰ কিছুমান অভাৱে চকু পানী উলিয়াবই। খং দেখুৱাই বাই বুলি কোৱাৰ পাছতো এটা ৰিপ্লাই পোৱা আশাৰে ৰৈ থকাৰ দাবী হয়তো সঁচা ভাল পোৱাৰ। ক্ষমা আমি তেতিয়া কৰোঁ যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ বাবে ধৰি ৰাখিব বিচাৰোঁ। মনৰ কথাবোৰ বুজি পোৱা মানুহক বুজাব পাৰিবা, কিন্তু জানি শুনিও যি বুজিব নিবিচাৰে তেওঁক কেতিয়াও বুজাব নোৱাৰা। প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন সংগী থকাৰ খুবেই জৰুৰী যিয়ে তোমাৰ যিকোনো বিপদৰ সময়ত তোমাৰ সাহস হৈ থিয় দিয়ে। ভাল সেইজনক পোৱা যিয়ে তোমাক পাই তৃতীয়জনৰ কথা নাভাবে, সেইজনৰ বাবে জীয়াই থাকিব শিকাৰ যিজনে তোমাৰ বাবে মৰিবলৈ সাজু। জীৱনটো সহজ হৈ পৰিব যেতিয়া তুমি জীৱনৰ পৰা নিগেটিভ মানুহখিনি ডিলিট কৰি দিবা। প্ৰতিটো আঘাতেই এটা শিক্ষা দিয়ে আৰু সেই আঘাতে এজন মানুহক সলনি কৰে। পৃথিৱীত সকলো বস্তুৱে মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। দুখ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি। অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায়। তুমি আগুৱাই যোৱাৰ আমি তোমাৰ পিছত আছোঁ এনেকৈ কোৱা মানুহৰ প্ৰয়োজন নাই, হাতত ধৰি আগুৱাই নিয়া মানুহৰে প্ৰয়োজন। ভুলবোৰহে ক্ষমা কৰিব পাৰি, অন্তৰত দিয়া আঘাতবোৰ নহয়। সেইজনক আপোন কৰি লোৱা যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ কৰিবলৈ লাজ নকৰে। সমানবোৰ ইমান থুনুকা হৈ গৈছে অলপ সময় দিব নোৱাৰিলেই ভাগি যায়। ভুল থাকক বা নাথাকক ক্ষমাৰ প্ৰথমে সেইজনে বিচাৰে যিয়ে তোমাক হেৰুৱাব ভয় কৰে। প্ৰথম প্ৰেম দ্বিতীয় প্ৰেম বুলি কোনো কথা নাই। যাক পাই তুমি অতীত পাহৰিব পাৰিছা সেয়াই হয়তো প্ৰেম। কাৰোবাক ঠগাই দুদিন সুখী হ'ব পাৰিবা, কিন্তু মনত ৰাখিবা সময় তোমাকো এদিন ঠগাব, যাৰ বাবে চিৰজীৱন দুখৰ সংগী হ'ব লাগিব। অৱহেলাৰ পালেহে বুজা যায় মানুহক জোখতকৈ বেছি গুৰুত্ব দিব নাপায়। নিজৰ বাহিৰে সকলোৱে আপোন, মাথো দুদিনৰ বাবেহে, লাগিলে নিজৰ সম্পৰ্কীয় নহওক কিয়। আটাইতকৈ বিশ্বাস কৰাজনে যেতিয়া বিশ্বাস ভাঙি দিয়ে তেতিয়া আৰু কাকোৱে বিশ্বাস কৰিবলৈ সাহস নহয়। কেতিয়াবাৰ কিছুমান বস্তুক জোৰ কৰি ধৰি ৰখাতকৈ এৰি দিয়াটোৱে ভাল, যদিও বা বহুত কষ্ট হয়। সেইজনী ছোৱালী বহুত ভাগ্যৱান যাৰ জীৱনসংগী মানুহজনৰ টকা কম থাকিলেও চৰিত্ৰটো খাটি।